আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ এনেকৈ মেছেজ কৰিলোঁ তাৰপিছত কথা পাতিলোঁ কেইদিনমান তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু এনেকৈতো নাই হোৱা অকল একবাৰেই লগ পাইছিলোঁ তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ আৰু এনেতো শুনো এনেকৈ দেখা নাই তাৰ পাছত গম পালোঁ আৰু এনেকৈ বুলিকে এই কি বিচাৰিছে মৰমে আৰু হয় নমস্কাৰ মোৰ নাম শ্ৰী চিৰঞ্জিত হাজং আৰু মোৰ ঘৰ বৰিমুৰি লখিমপুৰ বৰিমুৰি বাইপাছ ৰোডত আৰু আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত ফেচবুকত আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ হয় আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ মা ইয়াতে আছে মা হেল্প কৰে যিহেতু আৰু মোৰ গাঁৱৰে বন্ধু আৰু তেখেতকো আনিছোঁ আৰু মোৰ ৱাইফ সহায় কৰে আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ যেনে স্পাইৰেল পটেটো আৰু ম'ম' বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ এখনৰ নাম চিৰঞ্জিত ফাষ্টফুড বুলি দিয়া হৈছে হয় মানে কথাটো এনেকুৱা যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম মা দেউতা থকালৈকেতো বিন্দাছ খাম বিন্দাছ হৈ থাকিব পাৰিম কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম তো সেই ভাবি মানে অপেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম কি কৰিম জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয় তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত তো তেখেতৰো কথা ভাবি ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ তাই বহুতখিনি হেল্প কৰে ক'ৰবাত যাবলৈ বা ইফালৰ পৰা ইফালে এনেকৈ লৈ যোৱাত সুবিধা হয় হেল্প কৰে প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰি অনুভৱে কৰিব পাৰি আৰু প্ৰেম মানে হৈছে বিশ্বাস সেইটোৱে সিটোক যদি আমি বিশ্বাসেই নকৰোঁ আমি বুজিবলৈ চেষ্টাই নকৰোঁ তেন্তে কোনো প্ৰেম সফল নহ'বই আৰু সেয়াই বিশ্বাস থাকিব লাগে প্ৰেমত আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয় কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব সফলতাও হ'ব তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত মই সেই বুলি ভাবোঁ